শাৰীৰিক আৰু মানসিক বিভিন্ন দুৰ্যোগ, বিভিন্ন বিপদ, বিভিন্ন সমস্যা আহিবই। যিমানেই চেষ্টা কৰা নহওক কিয়, একেবাৰে নোহোৱা কেতিয়াও কৰিবই নোৱাৰি সেইবোৰক। আহক, যিমানেই শাৰীৰিক আৰু মানসিক পৰ্যায়ত সমস্যা আহে আহক, যিমানেই গভীৰভাৱে সেই সমস্যাবোৰে প্ৰভাৱ পেলাবলৈ চেষ্টা কৰে পেলাওক। আমি বুজিব লাগিব যে যিমানেই গভীৰ হয় সেই সমস্যাবোৰ, সেই বিপদবোৰ, সিমানেই সেই পৰিস্থিতিবোৰৰ জৰিয়তে এক স্পষ্টতাৰ দিশে পথ দেখা পাম আমি, যদি বিবেকেৰে চাবলৈ চেষ্টা কৰোঁ সেই মুহূৰ্তবোৰক, সেই পৰিস্থিতিবোৰক, আৰু সেই পৰিস্থিতিত শৰীৰ আৰু মনৰ অৱস্থাক। যদি বিবেকী হৈ আমি সেই মুহূৰ্তবোৰত সঠিকভাৱে শৰীৰ আৰু মনৰ আন্তৰিক অৱস্থাক চাবলৈ আৰম্ভ কৰোঁ, যিবোৰ প্ৰভাৱ আহি পৰিছে সেইবোৰক জানিবলৈ আৰম্ভ কৰোঁ, তেতিয়া আমি গম পাম যে কিমান পৰিৱৰ্তনশীল হয় সকলোবোৰ, কিমান গতিশীল হয় সকলোবোৰ। শৰীৰ হওক, মন হওক, সকলো শাৰীৰিক আৰু মানসিক প্ৰভাৱ হওক, বিপদ হওক, কোনো একে অৱস্থাত নাথাকে কেতিয়াও। সদায় পৰিৱৰ্তন হৈয়ে থাকে কিবা নাই কিবা ধৰণেৰে। সেই পৰিৱৰ্তনশীলতাক দেখি, বুজি, জানি সেই বিপৰ্যয়ৰ ক্ষণবোৰক চাই, আঁকোৱালি, সেইবোৰৰ পৰা উচিত শিক্ষা লৈ স্পষ্টতাৰ দিশে ক্ৰমান্বয়ে আগুৱাই যাব লাগিব, পোহৰৰ দিশে ক্ৰমান্বয়ে আগুৱাই যাব লাগিব। তেতিয়াহে এক পৃথক সৌন্দৰ্য দেখা পাম আমি। যি সম্ভাৱনা আমি লুকুৱাই ৰাখিছিলোঁ নিজৰ মাজত, সেই সম্ভাৱনাক সঠিক সাৰ পানী যোগান দি বাঢ়ি যোৱাত সহায় কৰিব পাৰিম আমি। বুজিব লাগিব আমি।